মোৰ নাম ৰিংকু আহমেদ মোৰ ঘৰ উত্তৰ বৰপেটাত হয় এতিয়া বিশেষকৈ আমি জুবিনদাৰ যেটো অনাকাংক্ষিক মৃত্যু হল এই মৃত্যুত আমি যথেষ্ট মৰ্মাহত হৈছো যোৱা 19 তাৰিখৰ পৰা আৰু আমি সেই উদ্দেশ্য আগত ৰাখি আজি আমি তেখেতৰ এক ব্যতিক্ৰমী অনুষ্ঠানেৰে বৰপেটাৰ জ্যোতিগাঁও স্থিত আমি পেৰেন্টস মেডিকোজ এণ্ড ডায়াগনষ্টিক চেণ্টাৰ স্বত্বাধিকাৰ আছে তেখেতসকলে আমাক এই জায়গাখিনি দিয়াৰ কাৰণে বিশেষভাৱে ধন্যবাদ জনাইছো আৰু এই তেখেতসকলৰ সহযোগত আৰু বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ভাৰতৰ লেজাৰমেন হিচাপে খ্যাতনামা IUKD সোণাপুৰস্থিত কিডনী হস্পিটালৰ এজন জ্যেষ্ঠ তথা অভিজ্ঞ ডক্টৰ মোৰ শ্ৰদ্ধাৰ আমাৰ অৰুণ কুমাৰ নাথ ছাৰে তেখেত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটাল পৰিচালন সঞ্চালক হয় তেখেত যথেষ্ট আজি গা বেয়া তথাপিও তেখেতে আহি আজি আমাৰ এই অনুষ্ঠানত জুবিনদাৰ আত্মাৰ সদ্গতি কামনাৰ্থে জুবিনদাক শ্ৰদ্ধা জনায় জুবিনদাৰ প্ৰতি থকা তেখেতৰ আবেগ আৰু তেখেতৰ যথেষ্ট অনুৰাগী হিচাপে আহি আজি আমাৰ যথেষ্ট সংখ্যক বিভিন্ন অঞ্চলৰ পৰা অহা ৰোগীসকল আহিছে আৰু এই ৰোগীসকলক তেখেতে সুচিকিৎসা পৰামৰ্শ দি আছে আমাৰ ভিতৰত পৰামৰ্শ আৰু চিকিৎসা চলি আছে আৰু বিশেষভাৱে আপোনালোক আটাইকে ধন্যবাদ জনাইছো সুদূৰ গুৱাহাটীৰ পৰা সোণাপুৰৰ পৰা আহি ইমান ৰাতিপুৱা আহি আমাক ইয়াত সহযোগ কৰাৰ কাৰণে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো